কংগ্ৰেছ আৰু বিজেপি দুইটা দলৰ পৰা বিভিন্ন সময়ত তেওঁলোকৰ নিমন্ত্ৰণ আহিছে, বিভিন্ন ধৰণৰ অফাৰ তেওঁলোকে কৰিছে, কিন্তু সেইবিলাক মই বিনয়েৰে সৈতে মোক বিচৰাৰ কাৰণে তেওঁলোকে ধন্যবাদ জনাই পেলাই মই সেইবিলাক ইতিমধ্যে নাকচ কৰিছোঁ। আৰু সফল হওঁ বিফল হওঁ পিছৰ কথা, আঞ্চলিকতাবাদেই মানে মোৰ একমাত্ৰ ৰাজনীতি, সেই ৰাজনীতি মই কেতিয়াও ত্যাগ নকৰোঁ। একাংশৰ আপোনাৰ চৰম অদূৰদৰ্শিতা আৰু নিজৰ ব্যক্তিগত ৰাজনৈতিক অভিষ্পা পূৰণৰ কাৰণে তেওঁলোকে যি ধৰণৰ কাম কাজ কৰিছে, সিয়ে আজি জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্ৰতি মানুহৰ মনত সন্দেহ আৰু বিতৃষ্ণাৰ সৃষ্টি কৰিছে। মইতো কেতিয়াও কংগ্ৰেছৰ চিম্বলত মানে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভবাই নাই। তেতিয়াহ'লেতো কংগ্ৰেছতে যোগদান কৰিলোহেঁতেন আৰু কেতিয়াবাই কৰিলোহেঁতেন। 21ৰ নিৰ্বাচনটোত মাত্ৰ আমি বিজেপিক হৰুৱাৰ বাবে সকলো দল এটা হৈ বিজেপিৰ বিৰুদ্ধে এজন প্ৰাৰ্থী দিয়াৰ প্ৰচেষ্টাটো আমি অব্যাহত ৰাখিম। এতিয়া যদি আপুনি এইটো কথা কয়, এই কংগ্ৰেছ অসমৰ মিত্ৰ নহয়, AUDF সাম্প্ৰদায়িক দল, গতিকে আমি কোনো কাৰো লগ লাগিব নালাগে, তাৰ অৰ্থটো এনেকুৱাওতো হ'ব যে এইবিলাক ভোটৰ বিভাজন কৰি আমি বিজেপিক আকৌ এবাৰ ক্ষমতালৈ অহাৰ বাটটো আমি বেকাকে হ'লেও মুকুলাই দিলোঁ। যে আপুনি বা মোৰ দৰে মানুহে আমি যে অসমক ভাল পাওঁ, আমি যে কংগ্ৰেছৰ বা বিজেপিৰ বা UDFৰ বা আন কাৰোবাৰ এজেণ্ট নহয়, সেইটো প্ৰমাণ কৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি কৰি দিছে। আপুনি নিজকে কিমান বেছি আপুনি অসমক ভাল পায়, কিমান আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী, তাৰ প্ৰমাণ দিবলগীয়া অৱস্থা এটাৰ সৃষ্টি কৰা নাই জানো? নমস্কাৰ, মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজিৰ পলিটিকাৰ বিশেষ ব্যক্তিজনক আপোনালোকৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। আমাৰ ৰাজ্যখনৰ এগৰাকী অগ্ৰণী মানৱ অধিকাৰ কৰ্মী, বৰ্তমান আঞ্চলিক গণমৰ্চাৰ তেওঁ হৈছে সমন্বয়ৰক্ষী, আৰু তাৰ লগতে তেখেতে এইবাৰ বটদ্ৰৱা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী। আমাৰ সৈতে আছে লাচিত বৰদলৈ। লাচিত বৰদলৈ মই পুনৰ স্বাগতম জনাইছোঁ। মই লাচিত বৰদলৈৰ পৰা জানিব বিচাৰিছোঁ যে নিৰ্বাচন সমাগত আৰু লাচিত বৰদলৈক লৈ পেলাই যথেষ্ট জল্পনা কল্পনা হৈ আছে। মাজতে শুনিলোঁ তেখেতে সংযুক্ত আঞ্চলিক দল অৰূপ বৰবৰা সেই দলটোত আছিলে, পৰৱৰ্তী সময়ত শুনিলোঁ সেই দলটোত নাই, আকৌ শুনিলোঁ তেখেতে সৰ্বভাৰতীয় ৰাজনৈতিক দলত যোগদান কৰিব। এনেকুৱা বহুতবিলাক কথা ওলাই আছে। লাচিত বৰদলৈৰ প্ৰকৃত স্থিতি কি সেইটো জানিব বিচাৰিছোঁ। চাওক, মই ভাবোঁ নিজকে জীৱনে মৰণে এজন আঞ্চলিকতাবাদী ভাবোঁ, আৰু মই সুদীৰ্ঘদিন সমাজ জীৱনত অসমৰ কথা, অসমৰ স্বাৰ্থৰ কথা কৈয়ে পাৰ হৈ আহিছোঁ, আৰু এতিয়াও আমি আঞ্চলিকতাবাদৰ পোষকতা কৰোঁ। সেই ভাবিয়ে আমি অসম গণ পৰিষদতো যোগদান কৰিছিলোঁ। এতিয়াও অসমত এটা শক্তিশালী আঞ্চলিক দল হোৱাটো বিচাৰোঁ, আৰু সেইকাৰণে আমি 2019 চনতে 19 মে'ত আমি আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ নামৰ এটা মঞ্চ গঠন কৰিছিলোঁ, যাতে সকলোকে লগত লৈ আমি এটা আঞ্চলিক দল এটা গঠন কৰিব পাৰোঁ। কিন্তু যিয়ে নহওক, মই এজন আঞ্চলিকতাবাদী, আৰু আঞ্চলিকতাবাদী হৈয়ে মই মৰিব খোজোঁ। মই মানে শেষ দিনটোলৈকে মই আঞ্চলিকতাবাদী হ'বলৈ বিচাৰোঁ। সৰ্বভাৰতীয় দলৰ কথাটো আপুনি ঠিকেই কৈছে। কংগ্ৰেছ আৰু বিজেপি দুইটা দলৰ পৰা বিভিন্ন সময়ত তেওঁলোকৰ নিমন্ত্ৰণ আহিছে, বিভিন্ন ধৰণৰ অফাৰ তেওঁলোকে কৰিছে, কিন্তু সেইবিলাক মই বিনয়েৰে সৈতে মোক বিচৰাৰ কাৰণে তেওঁলোকে ধন্যবাদ জনাই পেলাই মই সেইবিলাক ইতিমধ্যে নাকচ কৰিছোঁ। আৰু মই ভাবোঁ যে সফল হওঁ বিফল হওঁ পিছৰ কথা, আঞ্চলিকতাবাদেই মানে মোৰ একমাত্ৰ ৰাজনীতি, সেই ৰাজনীতি মই কেতিয়াও ত্যাগ নকৰোঁ। আপুনি পূৰ্বতে অসম গণ পৰিষদ দলত আছিলে, আমি দেখিবলৈ পাইছোঁ। আপুনি যেতিয়া অসম আন্দোলনৰ সময়ত আপুনি সক্ৰিয় কৰ্মী আছিলে, সেই সময়ত আপুনি আৰু বিগত সময়ছোৱাত অসম আন্দোলন আলফাৰ যেতিয়া মানে ক্ৰমবৰ্ধমান কাৰ্যকলাপ, সেই সময়তো আপুনি বহুবাৰ কাৰাগাৰলৈ গৈছে। মোৰ যিমান দূৰ মনত পৰে 20-21 বাৰ কম নহ'ব কাৰাগাৰ? 21 বাৰ। আচ্ছা, 21 বাৰ আপুনি কাৰাগাৰলৈ গৈছে। গতিকে আপুনি দীৰ্ঘ সময় ধৰি এইবিলাকৰ উত্তৰভাৱে সক্ৰিয়ভাৱে জড়িত আছিলে। পৰৱৰ্তী সময়ছোৱাত আপুনি অসম গণ পৰিষদ দলৰ সৈতে জড়িত হ'ল, তাত বিষয়ববীয়া আছিলে। আপুনি কৈছে যে আঞ্চলিকতাবাদৰ আপুনি পোষকতা কৰে, আঞ্চলিকতাবাদী শক্তিত থাকিব খোজে, কিন্তু অসম গণ পৰিষদত আপুনি টিকিব নোৱাৰিলে, কিহৰ কাৰণে? মই 10 চনত তাত 11 চনত যোগদান কৰিছিলোঁ, আৰু তেওঁলোকে সেই সময়ত ৰাজহুৱাভাৱে মোক প্ৰাৰ্থী দিব বুলি ঘোষণা কৰিয়েই তেওঁলোকে মোক দললৈ নিছিলে। মই মানৱ অধিকাৰ সংগ্ৰামৰ
পৰা অব্যাহতি লৈ তালৈ গৈছিলোঁ তাৰপিছত তেওঁলোকে ৰাজহুৱাভাৱে কৰা ঘোষণাকো নাকচ কৰি প্ৰাৰ্থিত্ব নিদিলে কিন্তু নিদিয়াৰ পিছতো মই দলৰ কাম কাজ আন্তৰিকতাৰে কৰি গৈছোঁ এইটো মানে এমপি ইলেকশ্যনে বিধানসভাৰ ইলেকশ্যন 2011 চনৰ বটদ্ৰৱা বটদ্ৰৱা সমষ্টিত তেওঁলোকে মোক আনকি সমষ্টিত কাম কাজো কৰিবলৈ দিলে তাৰপিছতো প্ৰাৰ্থিত্ব নিদিলে তাৰপিছতো কিন্তু সমান আন্তৰিকতাৰে মই কাম কৰি আছিলোঁ 16 চনৰ নিৰ্বাচনতো তেওঁলোকে প্ৰাৰ্থিত্ব দিম বুলি কৈ পেলাই প্ৰাৰ্থিত্ব নিদিলে কিন্তু বিজেপি মিত্ৰতাটোক লৈ পেলাই মই বিৰোধিতা কৰিব বিচাৰিছে পদত্যাগ কৰিছিলোঁ সেই পদত্যাগ পত্ৰত তেওঁলোকে নাকচ কৰাৰ সংগঠনত আছিলোঁ চৰকাৰত অংশগ্ৰহণ কৰাৰ পিছত তেওঁলোকক মই মানে স্বয়ং সভাপতিকে কেইবাজনকো মই কৈছিলোঁ যে আপোনালোকে মোক যদি প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে অসুবিধা হয় সেইটো লৈ সমস্যা হয় মই লিখি দিওঁ যে মই নিৰ্বাচনত কেতিয়াও নুঠো কিন্তু অসমত এটা আঞ্চলিক শক্তিৰ প্ৰয়োজন আছে গতিকে মই দলৰ দায়িত্ব দিয়ক দল পুনৰ গঠনৰ কাম কৰিবলৈ চেষ্টা কৰোঁ কিন্তু তেওঁলোকে প্ৰাৰ্থিত্বটো বাৰু নিদিলে সেইটো তেওঁলোকৰ নিজৰ কথা কাক দিছিলে সেইবাৰ প্ৰথমবাৰ সেই মামনি বৰা বুলি এগৰাকী মহিলাক দিছিলে আৰু দ্বিতীয়বাৰতো তেওঁলোকে বিজেপিকে এৰি দিছিলে আনকি বিজেপিৰো বহু শীৰ্ষ নেতাই সেই সময়ত মোৰ কথাটো ৰাজহুৱাভাৱে কৈছিলে যে এইটো সমষ্টিত লাচিত বৰদলৈক দিয়া উচিত তাৰপিছতো তেওঁলোকে নিদিলে কিন্তু সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল যে তাৰ পিছতো মই তেওঁলোকক কৈছিলোঁ যে প্ৰাৰ্থিত্বটোৰ কথা মই বাদ দিছোঁ মই লিখি দিওঁ মই কেতিয়াও নিৰ্বাচনত নুঠো কিন্তু আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ বাবে কাম কৰিবলৈ দিয়ক কিন্তু এজিপিৰ নেতৃত্বই নিদিলে আপুনি জানি আচৰিত হ'ব যে 85 চনত ততাতৈয়াকে চুক্তিৰ পিছতে দলটো হৈ পেলাই চিধাই ক্ষমতালৈ গুচিয়ে গ'ল গতিকে দলটোৰ অসমৰ মানে বিদেশী সমস্যাকে ধৰি কোনো সমস্যাৰ সম্পৰ্কত সুস্পষ্ট নীতি আদৰ্শ নাই অসমৰ অৰ্থনৈতিক মানে উন্নয়নৰ কোনো ধৰণৰ পৰিকল্পনা নাই অসমৰ জনগোষ্ঠীয় সমস্যা এটা গুৰুত্বপূৰ্ণ সমস্যা সেই সম্পৰ্কত কোনো ধৰণৰ তেওঁলোকৰ নীতি নাই কোনো ধৰণৰ আঁচনি নাইকিয়া এইবিলাক নীতি আৰু আঁচনি লোৱাৰ কাৰণে মই আপোনাৰ বিভিন্ন সময়ত সেই সময়ত কেন্দ্ৰীয় সমিতিত উত্থাপন কৰিছিলোঁ কৰি মোকে দায়িত্ব দিয়ে মই উত্থাপন কৰিলে আমি বনাইছিলোঁ নীতি কিছুমান কিন্তু সেইবিলাক কেতিয়াও আলোচনাও নহ'ল আৰু সেইবিলাক কেতিয়াও গ্ৰহণো নহ'ল আজিও যদি আপুনি এটা সাধাৰণ কথা চাওক কা সম্পৰ্কত কেবখন যেতিয়া হৈ আছিলে কা সম্পৰ্কত আজি এজিপিৰ স্থিতি কি আপুনি বুজিবলৈ চেষ্টা কৰক তেওঁলোকক সুধিলেতো তেওঁলোকে কয় যে আমি এতিয়া নকওঁ যি ক'লো আগতেই ক'লো একে সময়তে দলটোৱে কা আনা চৰকাৰখনৰ অংশগ্ৰহণ কৰি আছে মন্ত্ৰী হৈ আছে একে সময়ত তেওঁলোকে সংসদত তাৰ বিৰোধিতা কৰি বক্তব্য ৰাখে আৰু আধা ঘণ্টাৰ পিছত তাৰ সমৰ্থনত আপোনাৰ ভোটদান কৰে আৰু মানুহক দেখুৱাবলৈ তেওঁলোকে এটা কেছু আন 150 কেছৰ লগত এটা কেছু তেওঁলোকে সুপ্ৰিম কোৰ্টত কৰি থৈছে আৰু আজিৰ তাৰিখত তেওঁলোকে সুস্পষ্টভাৱে ক'ব নোৱাৰে যে কাৰ সম্পৰ্কৰ স্থিতি কি গতিকে এনেকুৱা ধৰণৰ কেৱল ক্ষমতা সৰ্বস্ব আঞ্চলিকতাবাদৰ কেৱল পোষ্টাৰখনহে আৰা আছে সেই নামাৱলী লৈ পেলাই কেইজনমান মানুহে এইটো ক্লাবত পৰিণত কৰিছে গতিকে তাত আৰু মানে কোনো আঞ্চলিকতাবাদত বিশ্বাসী প্ৰগতিশীল আঞ্চলিকতাবাদত বিশ্বাসী মানুহ থাকিব নোৱাৰে যাৰ বাবে মই চৰকাৰত থাকোঁতে পদত্যাগ কৰি ওলাই আহিছিলোঁ আৰু ওলাই আহি ভাবিছিলোঁ যে আমি সকলোকে লৈ পেলাই মিলি এটা শক্তিশালী আঞ্চলিক দল বনাম আমাৰ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ পৰা দল এটা কৰিবলৈ এছামে উৎপাত লগাই আছিলে কিন্তু আমি কৈছিলোঁ যে অকলে আমি দলটো কৰিব নালাগে আমি সকলোকে লৈ কৰিম কিন্তু কেইজনমান মিলি পেলাই ততাতৈয়াকে দল এটা গঠন কৰি দিলে 1.5 মাহৰ আগত কিন্তু দুৰ্ভাগ্যৰ কথা চাওক 1.5 মাহৰ পিছত তেওঁলোকে আকৌ গৈ পেলাই আন এটা দলত গোটেইখিনিয়ে গৈ যোগদান কৰিবলগীয়া হ'ল যদি 1.5 মাহৰ আগত দল এটা গঠন কৰি 1.5 মাহৰ পিছত দলটো আন এটা দলত দলটো হিচাপতে সামিল হ'বলগীয়া আছে তেতিয়ালে 1.5 মাহৰ আগতনো আমি দল এটা কৰিলো কেলে এই ধৰণৰ আঞ্চলিকতাবাদ বা জাতীয়তাবাদী নেতা একাংশৰ আপোনাৰ চৰম অদূৰদৰ্শিতা আৰু নিজৰ ব্যক্তিগত ৰাজনৈতিক অভিষ্পা পূৰণৰ কাৰণে তেওঁলোকে যি ধৰণৰ কাম কাজ কৰিছে সিয়ে আজি জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্ৰতি মানুহৰ মনত সন্দেহ আৰু বিতৃষ্ণাৰ সৃষ্টি কৰিছে আপুনি যেতিয়া আপুনি আঞ্চলিক গণমৰ্চাৰ যেতিয়া আপুনি দায়িত্বত আছিলে সেই সময়তে সংযুক্ত আঞ্চলিক দলৰো আপুনি একেবাৰে আহ্বায়ক হিচাপে আছিলে য'ত আছিলে আপোনাৰ অৰূপ বৰবৰা জানু বৰুৱাৰ দৰে ব্যক্তি হঠাৎ আপোনাৰ এনেকুৱা কি হ'ল যে যি কাৰণে আপুনি সেই সংযুক্ত আঞ্চলিক দলটো গঠনৰ প্ৰাক মুহূৰ্তত আপুনি কৈছিলে এটা দলত আঞ্চলিক শক্তিৰ সৈতে থাকিব বিচাৰে সেই দলটো গঠনৰ প্ৰাক মুহূৰ্তত সেই দলটো ওলাই আহি পেলাই আপুনি অন্য স্থিতি গ্ৰহণ কৰিলে চাওক প্ৰথম কথাটো হ'ল আপুনি এইটো কথা চাব লাগিব যে আমি কা সময়ত ৰাইজ ৰাস্তালৈ ওলাই অহাৰ কাৰণে আমি আঞ্চলিক দলৰ কথাটো অনুভৱ কৰা নাই আমি 2019 চনৰ মানে মাৰ্চ মাহতে বিবেকানন্দ কেন্দ্ৰত এখন আমি ডাঙৰ সন্মিলন পাতি পেলাই বহু লোকক মাতি পেলাই আমি ঠিক কৰিছিলোঁ যে অসমত এজিপি যিহেতু আঞ্চলিকতাবাদত সম্পূৰ্ণৰূপে বিসৰ্জন দিছে গতিকে অসমত প্ৰকৃত আঞ্চলিকতাবাদী শক্তিশালী ঐক্যবদ্ধ আৰু আপোচবিহীন এটা আঞ্চলিক শক্তিৰ প্ৰয়োজন সেই শক্তিটো গঠনৰ কাৰণে আমি সেই সময়ত বিভিন্ন জাতীয়
জাতীয় সংগঠন জনগোষ্ঠীয় সংগঠনৰ লগত যোগাযোগ কৰি জিলা বিভিন্ন ঠাইত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ জিলাবিলাক বনাই আমি এটা লাহে লাহে প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছোঁ কিন্তু ডিসেম্বৰত কাৰ কথাটো যেতিয়াই আহিলে কাৰ বিৰুদ্ধে ৰাজপথলৈ যেতিয়া জাকি মাৰি ওলাই আহিলে সেইখন আইনত পৰিণত হ'ল আৰু 11 ডিসেম্বৰৰ পৰা গোটেই অসম জুৰি ব্যাপক প্ৰতিবাদ আপোনাৰ বৃদ্ধি পালে বিজেপিৰ বিৰুদ্ধে খুব বৃদ্ধি পালে হি এহাতে কৰিলে কি যে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা বিজেপিৰ বিৰুদ্ধে মানুহৰ খুব আৰু বৃদ্ধি কৰিলে কিন্তু আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা বৃদ্ধি হোৱাৰ লগে লগে সকলোৱে নিজাকৈ ভাবিছে যে ৰাইজটো জাকি মাৰি ওলাই আহিছে গতিকে আমি আঞ্চলিক দল খুলিব লাগে আঞ্চলিক দল খোলাৰ প্ৰতিযোগিতা এটাও আৰম্ভ হৈ গ'ল সকলোৱে গতিকে আমি বিচাৰিছিলো যে সকলোকে একত্ৰিত কৰি একলগ হৈ এটা দল খোলক ভাগে ভাগে খুলিলে নহব সেইবাবে যেতিয়া আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চত অৰুবৰবৰাকে ধৰি কেইগৰাকী মানে দল এটা ইতিমধ্যে ৰাজনৈতিক দল এটা গঠনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে আমি বিৰোধিতা কৰিলো যে আমি অকলে দল গঠন কৰি একো লাভ নহব আমি সকলোকে লগত লৈ দল গঠন কৰাটো উচিত কিন্তু তেওঁলোকে আমাৰ বিৰোধিতাৰ পিছতো কেইজনমান মানুহে মিলি তেজপুৰত এখন সভা কৰিলে য'ত গোটেই অসমৰ পৰা সৰ্বমুঠ 60 জন মানুহ আহিলে আৰু 60 জন মানুহ আহি পেলাই এটা দল তেওঁলোকে সেইদিনা ঘোষণা কৰি দিলে দলৰ কোনো জিলা সমিতি নাই দলৰ কোনো আগতীয়াকৈ সংবিধান লক্ষ্য উদ্দেশ্য কোনো কথা নাই দল এটা সেইদিনা ঘোষণা কৰি তেওঁলোকে বিভিন্ন জিলা সমিতিৰ পৰা অহা বুলি কৈছিল বিভিন্ন জিলা সমিতিৰ পৰা মানুহ মাতিছে কৰবাৰ পৰা এজন গৈছে কৰবাৰ পৰা দুজন গৈছে তেনেকুৱাকে গৈছে কিন্তু সৰ্বমুঠ তাত মানুহ আপোনাৰ 60 জনৰ তলত গতিকে এটা ৰাজনৈতিক দল গঠন কৰিবলৈ আপোনাৰ সেইকেইজন মানুহ লৈ পেলাই যদি আগবাঢ়ে তাৰ ফলটো এইটোৱে হ'ব যে আপুনি 1 মাহ বা 1.5 মাহৰ পিছত আন এটা দলত গোটেই দলটোৰ সৈতে আপুনি মাৰ্চ কৰিবলগীয়া হ'ব সেইটোকে আমি বিৰোধিতা কৰিছো আপোনালোকে আন কেইবাজন আৰু কোন আছে আপোনালোক আমি 12 জন মানুহ পদত্যাগ কৰিছিলো সেই সময়ত আপোনালোকে সেই দলটোৰ পদত্যাগ কৰিলে কিন্তু দলটোৰ মানে পদত্যাগ কৰা আৰু কথা এইটো নেকি যে ৰাজনৈতিক অভিৱৰ্তনখনৰ বা ৰাজনৈতিক দলটো জন্ম দিয়া প্ৰক্ৰিয়াত বিৰোধিতা কৰিছে কাৰণ আপুনিতো দলটোত গৈছে মানে দলটোৰ বিষয় বাবদ আছিল আমি দলটোৰ বিষয় বাবদ নহয় আমি আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ নামৰ মঞ্চখনত আমি সব আছিলো সেই মঞ্চৰ মুখ্য আহ্বায়ক আছিলে অৰূপ বৰবৰা মই আছিলো সমন্বয়ৰক্ষী গতিকে আমি সেই মঞ্চৰ পৰা সকলোকে লগত লৈ দল এটা গঠনৰ বাবে চেষ্টা কৰিছিলো কিন্তু অৰূপ বৰবৰাই সেই যে আমি সকলোকে লোৱাৰ প্ৰচেষ্টাটো হেতু নচ্ছাত কৰি পেলাই নিজাকৈ 3-4 জন মান মানুহ লগত লৈ পেলাই সংযুক্ত কিবা বুলি দল এটা তেওঁ ঘোষণা কৰি দিলে তেজপুৰত আমি তাৰ বিৰোধিতা কৰি তাৰ পৰা পদত্যাগ কৰি ওলাই আহিলো বুজিছো সেই দলটো যে গঠন হ'ব তেজপুৰত যে এখন ৰাজনৈতিক অভিৱৰ্তন হ'ব এটা দীৰ্ঘদিনীয়া এটা মানে হেৰি আছিল নহয় দীৰ্ঘদিন আমি প্ৰচেষ্টা চলাইছিলো যে আমি সকলো জাতীয় দল সংগঠন জনগোষ্ঠীয় সকলোকে লগত লৈ পেলাই এটা আঞ্চলিক দল কৰিব লাগে আৰু সেই কাৰণে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ অৰাজনৈতিক আছিলে আমি বিভিন্ন জিলা বনাই জনগোষ্ঠীয় সংগঠনবিলাককো জড়িত কৰি ল'বলৈ চেষ্টা কৰিছিলো কা আন্দোলনটোৱে সকলো খেলিমেলি কৰি দিলে সবেই নিজাকে দল গঠন কৰিবলৈ আৰম্ভ কৰি দিলে তেতিয়া আমি কৈছিলো যে আমিও এটা আকৌ পিঠকে অকল আমাৰ কেইজন মানুহ লগ হৈ পেলাই দলটা কৰিব নালাগে আমি গোটেইখিনিক লগ কৰাৰ একত্ৰীকৰণ কৰাৰ প্ৰচেষ্টাটো যেটো আঞ্চলিক গণমৰ্চাৰ অজিত ভূঞাৰ নেতৃত্বত আৰম্ভ কৰিছিল সেই ধৰণে সকলোকে একত্ৰিত কৰিহে আমি এটা ৰাজনৈতিক দল এটা কৰিব লাগে লৰা ধেমালি কৰাৰ দৰে ক্লাব খোলাৰ দৰে দল এটা কৰিব নালাগে কিন্তু তেওঁলোকে সেই কথা নামানি ততাতৈয়াকে দল এটা গঠন কৰি দিলে যাৰ কাৰণে আমি তাৰ বিৰোধিতা কৰিবলৈ তাৰ পৰা ওলাই আহিবলগীয়া হ'ল এতিয়া আপুনি আঞ্চলিক গণমৰ্চাৰ লগত জড়িত হৈ আছে হয় আচ্ছা আঞ্চলিক গণমৰ্চাই শেহতীয়াকৈ কংগ্ৰেছ আৰু AIDFৰ ফালে বা মিত্ৰতাৰ পক্ষে আগবঢ়া যেন বা ধাৱমান হোৱা যেন পৰিলক্ষিত হৈছে আপুনি কি ভাবে যে আপোনালোকৰ সেই পথেৰে গৈ আছে তাৰমানে দুটা কথা আছে প্ৰথম কথাটো হ'ল যে আজি অসমত আটাইতকৈ প্ৰয়োজনীয় দুটা কথাৰ ভিতৰত প্ৰথম কথাটোৱে হৈছে যে অসমত থকা সৰু ডাঙৰ সকলো আঞ্চলিক শক্তি জাতীয় জনগোষ্ঠীয় সংগঠন আৰু আঞ্চলিকতাবাদ জাতীয়তাবাদত বিশ্বাস কৰা মানুহক লৈ এটা শক্তিশালী মঞ্চ গঠন কৰিব লাগে যেটো এতিয়া সফল হোৱা নাই বেলেগ হৈ গৈছে তথাপিও সকলোকে একত্ৰিত কৰাৰ প্ৰচেষ্টাটো আমি চলাবই লাগিব নহলে কোনো সফল নহম সেইটো 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ আমাৰ ইস্যুটো হৈছে যে অহা 2021 ৰ নিৰ্বাচনত আমি যিকোনো মূল্যৰ বিনিময়ত আমি বিজেপিক ক্ষমতাৰ পৰা অপসাৰিত কৰিব লাগিব নহলে বিজেপি যদি 2021 ত আকৌ এবাৰ ক্ষমতালৈ আহিবলৈ পায় তেতিয়াহলে আঞ্চলিক ঐক্যটো দূৰৰ কথাই তেওঁলোকে আঞ্চলিক ভাবাদৰ্শ চিন্তা চৰ্চা যিদৰে মানে দমন কৰিছে সম্পূৰ্ণ শেষ কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হ'ব গতিকে 21 ৰ নিৰ্বাচনত তেওঁলোকক পৰাভূত কৰাটো দ্বিতীয় হলেও অতি গুৰুত্বপূৰ্ণ কথা
আমি প্ৰথম কথাটো সকলো আঞ্চলিক শক্তিক একত্ৰিত কৰাৰ প্ৰচেষ্টা চলাই আছোঁ কিন্তু আমি সকলো বিৰোধী 21ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি একত্ৰিত হোৱাটো পোষকতা কৰোঁ কাৰণ তেতিয়াহে আমি বিশ্বাস কৰোঁ যে আমি বিজেপিক পৰাভূত কৰিব পাৰিম নহলে ধনে জনে শক্তিশালী বিজেপিক আজি ৰাইজৰ দল হওক বা জাতীয় পৰিষদ হওক বা আন কোনোবাই হওক অকলে আমি বেলেগে খেলি কোনো পৰাভূত কৰিব নোৱাৰোঁ এটো সকলো ৰাজনৈতিক বিশ্লেষক আৰু বিদ্বান লোকসকলে কৈছে সেই দৃষ্টিভংগীৰ পৰা আমি সকলো বিৰোধী একলগ হোৱাটো আমি বিচাৰো আৰু হেতু সমৰ্থন কৰোঁ কিন্তু এতিয়ালৈকে আমি কংগ্ৰেছ বা অন্য কোনো দলৰ লগত আমাৰ মানে কোনো ধৰণৰ ৰাজনৈতিক বুজাবুজিও হোৱা নাই বা কংগ্ৰেছৰ লগত আলোচনা পৰ্যন্ত হোৱা নাই অৱশ্যে আমি সিপিএম সিপিআই আপ বা এলডিপিৰ পৰা ধৰি যিবিলাক ৰাষ্ট্ৰীয় হলো অসমৰ কথা চিন্তা কৰা প্ৰগতিশীল দল আছে তেওঁলোক বিলাকৰ লগত ইতিমধ্যে আলোচনা এনেকুৱা কিছুমান কথা ৰাজনৈতিক মহলত চৰ্চা হৈছে যেনে মীৰা বৰঠাকুৰক কংগ্ৰেছ AIDF বা মহাজোটবন্ধন আঞ্চলিক গণমৰ্চা মহাজোটবন্ধনে মীৰা বৰঠাকুৰক উমৈহতীয়া প্ৰাৰ্থী দিব পূব গুৱাহাটী সমষ্টিত মনজিৎ মহন্তৰ কথা ওলাইছে ঠিক সেইদৰে দিছপুৰ সমষ্টিত আপোনাৰ কথা ওলাইছে বটদ্ৰৱা সমষ্টিত আৰু এই প্ৰাৰ্থী হ'লে আপোনালোকে হয়তো কোনো মানে মীৰা বৰঠাকুৰে প্ৰকাৰ এনেকুৱাই কৈছে যে আৱশ্যক হ'লে কংগ্ৰেছৰ চিম্বলত হয়তো খেলি পেলাই বিজেপিক প্ৰতিহত কৰিব লাগে লাচিত বৰদলৈ এই ক্ষেত্ৰত স্থিতি কি না মইতো কেতিয়াও কংগ্ৰেছৰ চিম্বলত মানে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভবাই নাই তেতিয়াহ'লে কংগ্ৰেছতে যোগদান কৰিলোহেঁতেন আৰু কেতিয়াবাই কৰিলোহেঁতেন তেনেকুৱা প্ৰশ্ন অহা নাই আৰু এটা কথা হয় যে আমি যদি সকলো মিলি পেলাই মহাজোটবন্ধনৰ দৰে কিবা এটা সকলোকে একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ আমি এটা ৰাজনৈতিক প্ৰচেষ্টা লওঁ তেতিয়াহ'লেতো য'তেই যি দলৰে প্ৰাৰ্থী নহওক কেলে জোটবন্ধনৰ পৰা এজনেই প্ৰাৰ্থী উঠিব যাতে বিজেপিৰ প্ৰাৰ্থীজনৰ পৰাজয় নিশ্চিত হয় গতিকে যদি সেই দলটোৰ পৰা কেতিয়াবা সেই মহাজোট বন্ধনৰ পৰা কৰবাত যদি মীৰা বৰঠাকুৰ বা মনজিৎ মহন্ত উঠে বা মোক যদি কৰবাত উঠিবলৈ কোৱা হয় স্বাভাৱিকতে গোটেইবিলাক মিলি পেলাই এজন প্ৰাৰ্থী দিব বা আন কাৰবাৰ হলো কাইলে সিপিএমৰ ধৰক আপোনাৰ সৰভোগত এজন প্ৰাৰ্থী হ'ল তাৰ বিৰুদ্ধে স্বাভাৱিকতে কংগ্ৰেছ UDF বা আমাৰ দল বা অন্যান্য কোনো সংগঠনে প্ৰাৰ্থী নিদিয়ে যদি দিয়েই মহাজোট বন্ধনৰ বিৰোধী ঐক্যৰ প্ৰশ্নটোৰ মূল্য কি থাকিলে আমি বিচাৰিছো যে সকলো সমষ্টিতে বিজেপিক তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰি হৰুৱাব লাগে আৰু হেতু কৰিবলৈ গলে নিশ্চিতভাৱে আমাৰ কোনো পলিটিক্যাল এলায়েন্স কংগ্ৰেছ বা UDFৰ লগত হোৱাৰ কথা নহয় কিন্তু 21ৰ নিৰ্বাচনটোত মাত্ৰ আমি বিজেপিক হৰুৱাৰ বাবে সকলো দক এটা হৈ বিজেপিৰ বিৰুদ্ধে এজন প্ৰাৰ্থী দিয়াৰ প্ৰচেষ্টাটো আমি অব্যাহত ৰাখিম সফল হ'ব পাৰো নহ'ব পাৰো বুজিলো লাচিত বৰদলৈ কথাটো অলপ পৰস্পৰ বিৰোধী হোৱা নাই নে আপুনি আঞ্চলিকতাবাদী শিবিৰৰ বুলি আপুনি নিজকে কৈছে আপুনি জাতীয়তাবাদী নেতা আপুনি ইমান দিনে আঞ্চলিকতাবাদী শক্তিৰ ঐক্যবদ্ধ শক্তিৰ কথা আপুনি কৈ আছে সেই সময়ত আপোনাৰ কংগ্ৰেছৰ লগত জোট বান্ধি কংগ্ৰেছ কেতিয়াবা জাতীয়তাবাদী দল হ'ল কংগ্ৰেছ কেতিয়াবা আঞ্চলিকতাবাদী শক্তি হ'ল কংগ্ৰেছ কেতিয়াৰ পৰা অসমৰ ৰাইজৰ বা স্বাৰ্থৰ হকে সম্পূৰ্ণৰূপে কাম কৰি যোৱা দল হৈছে না কেতিয়াও হোৱা নাই হেতু মই কোৱা নাই কি আপুনি কথাটোৰ ভুল ব্যাখ্যা কৰিছে মই কৈছো যে আমাৰ সন্মুখত এই মুহূৰ্তত দুটা প্ৰধান গুৰুত্বপূৰ্ণ লক্ষ্য আছে প্ৰথম লক্ষ্যটো হৈছে যে সকলো আঞ্চলিক শক্তিক একলগ কৰা আৰু দ্বিতীয় লক্ষ্যটো হৈছে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ ইয়াত মানে প্ৰৱৰ্তন কৰাৰ স্বাৰ্থতে অহাবাৰ যিকোনো মূল্যৰ বিনিময়ত আমি বিজেপিক প্ৰতিহত কৰা এই দ্বিতীয় কামটো কৰিবলৈহে আমি আঞ্চলিক ঐক্যবদ্ধ আঞ্চলিক শক্তিক উপৰিও যেহেতু অকল আপুনি নিজেও ৰাজনৈতিক বিশ্লেষক হিচাপে বুজিব যে অকল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগ হ'লেই আমি বিজেপিক হৰুৱাই পেলাই চৰকাৰ গঠন কৰিব পাৰিম নে নোৱাৰিম সেই কথাটো সকলোৱে অনুমান কৰিব মই কোনো নিগেটিভ কথা কোৱা নাই কিন্তু কিমান সময় কিমান শক্তি আছে আমাৰ ঐক্যবদ্ধ নহলে ৰাইজে কেনেদৰে আমাক ল'ব সেই সকলো কথা বিশ্লেষণ কৰি পেলাই এইটো সহজে অনুমান কৰিব পাৰি যে বিজেপিক পৰাভূত কৰাটো ইমান সহজ কথা নহব 21ত আমি যদি 5 বছৰ সন্মুখত লৈ সকলো আমি একত্ৰিত হৈ পেলাই সংগঠন কৰি পেলাই এটা মানে প্ৰচুৰ শক্তিশালী আঞ্চলিক শক্তি গঢ় দি তুলিব পাৰিলোহেঁতেন তেতিয়াহ'লে আমাক কোনো কংগ্ৰেছ কোনো AIDF বা কোনো সৰ্বভাৰতীয় দলৰ মানে লগত ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন নাই এতিয়া আমি কিন্তু আঞ্চলিকতাবাদী হয় কিন্তু 21ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি প্ৰয়োজন সাপেক্ষে নিৰ্বাচনত যাতে এটা সমষ্টিত বিজেপিৰ বিৰুদ্ধে দুটা তিনটা প্ৰাৰ্থী হৈ বিজেপি আকৌ জয়ী হোৱাৰ মানে পৰিৱেশটো নাহে হেতু কাৰণেহে আমি এই ধৰণৰ জোটবন্ধনৰ কথা কৈছো এটো কোনো ৰাজনৈতিক মিত্ৰতা নহয় আৰু এটো কংগ্ৰেছৰ প্ৰতি সমৰ্থন বা UDFৰ প্ৰতি সমৰ্থন নহয় কংগ্ৰেছে কি বেয়া কাম কৰিছে এটো আমি দিনে ৰাতি আগতে চিঞৰি আহিছো এটো থাকিবই
কিন্তু বিজেপিক যদি হৰুৱাব লাগে তেতিয়া এতিয়া যদি আপুনি এইটো কথা কয় এই কংগ্ৰেছ অসমৰ মিত্ৰ নহয় AUDF সাম্প্ৰদায়িক দল গতিকে আমি কোনো কাৰো লগ লাগিব নালাগে তাৰ অৰ্থটো এনেকুৱাওতো হ'ব যে এইবিলাক ভোটৰ বিভাজন কৰি আমি বিজেপিক আকৌ এবাৰ ক্ষমতালৈ অহাৰ বাটটো আমি বেকাকে হ'লেও মুকুলাই দিলোঁ কিন্তু এতিয়া আপোনাৰ যি নতুন দুটা দল হ'ল তাৰ ভিতৰত অসম জাতীয় পৰিষদে তেওঁলোকে কৈছে যে কংগ্ৰেছ আৰু বিজেপিৰ পৰা তেওঁলোকে সমদূৰত্বত অৱস্থান কৰিব আৰু নতুন যি ৰাইজৰ দলৰো একাংশ নেতাই এনেকুৱা কথাই এনেকুৱা লাইনেই ল'ব বিচাৰিছে তেনে পৰিপ্ৰেক্ষিতত কেনেকৈ আঞ্চলিক শক্তিখিনি একত্ৰিত হ'ব হয় কাবিৰি ভোটৰ বিভাজন হ'ব নালাগে কিন্তু এনেকুৱা ধৰণৰ মানে দুদুমুদুৰ এটা স্থিতি একাংশই কৈছে বিজেপি কংগ্ৰেছৰ সমদূৰত্ব একাংশই কৈছে তেওঁলোক দুজনে ইতিমধ্যে দুইটা দলে ৰাজহুৱাভাৱে ঘোষণাই কৰিছে যে UDF সাম্প্ৰদায়িক আৰু কংগ্ৰেছ অসম বিৰোধী গতিকে আমি তাৰ লগত দূৰত্ব বজাই ৰাখিম মই ভাবোঁ যে তেওঁলোকৰ দল দুটা গঠন হ'বলৈ এতিয়াও আৰু 1-1.5 মাহ 2 মাহ সময় আছে গতিকে দল গঠন কৰি ৰাজনৈতিক যি নেতৃত্ব নতুনে ল'ব তেতিয়া তেওঁলোকে নিশ্চয় এই কথাটো অনুভৱ কৰিব যে 21ৰ নিৰ্বাচনত 2021ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰাটো শাসনৰ গাদীৰ পৰা আঁতৰোৱাটো কিমান বেছি গুৰুত্বপূৰ্ণ ভৱিষ্যতৰ আঞ্চলিকতাবাদ সুৰক্ষাৰ স্বাৰ্থত সেই কথাটো মই ভাবোঁ যে তেওঁলোকৰ নেতাসকলে বুজি পাব আৰু এই যি কথা এতিয়া আহ্বায়কসকলে বা দলৰ ইনিচিয়েটিভ লোৱাসকলে কৈ আছে তাৰ ঊৰ্ধ্বলৈ গৈ সকলোকে আজিতো চাওক আজিতো সম্পূৰ্ণ দেখা দেখি দুটা দল থিয় হৈ গৈছেগৈ জাতীয় পৰিষদ আৰু ৰাইজৰ দল দুইটা দলে যদি একেলগে থাকে তেতিয়াহ'লে আপুনি কংগ্ৰেছ UDF কি আপুনি পৃথিৱীৰ যাৰ লগতে মিত্ৰতা নকৰক বিজেপিক হৰুৱাব নোৱাৰে গতিকে তেওঁলোক একত্ৰিত হ'বই লাগিব গতিকে সময় আছে মই ভাবোঁ যে এতিয়া এই মুহূৰ্তত যোনে যি নকওক কেলে কাৰণ বিজেপিয়ে সদায় এনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা চলাই আছে যে এওঁলোক আঞ্চলিকতাবাদী নহয় এওঁলোকে UDFৰ কান্ধত উঠি পেলাইহে আপোনাৰ দিছপুৰ যাব বিচাৰিছে কংগ্ৰেছৰ কান্ধত উঠিহে এনেকুৱা ধৰণৰ কেম্পেইন এটা তেওঁলোকে নিজৰ স্বাৰ্থত আৰম্ভ কৰিছে গতিকে মই ভাবোঁ যে এই দুইটা ৰাজনৈতিক দলে বাস্তৱ পৰিস্থিতি আৰু 21ৰ প্ৰয়োজনীয়তাটো বুজি পাব নিজৰ দীৰ্ঘকালীন আঞ্চলিকতাবাদ সুৰক্ষা কৰাৰ উপৰিও 21ত যে আমি বিজেপিক যিকোনো প্ৰকাৰে পৰাভূত কৰিব লাগিব সেই কথাটোৰ গুৰুত্ব বুজি পাই মই এতিয়াও বিশ্বাস কৰোঁ যে আমি সকলো একত্ৰিত হ'ম আৰু বিৰোধীও একত্ৰিত হ'বলৈ সক্ষম হ'ম লাচিত বৰদলৈ এইটো অনুভৱ কৰিছে যে বৰ্তমান সময়ত কংগ্ৰেছ আৰু বিজেপিৰ ভিতৰত বিজেপি আমাৰ অধিক শত্ৰু এই মুহূৰ্তত আটাইতকৈ বেছি শত্ৰু আৰু বিজেপি অকল শত্ৰুৱে নহয় অতি ধুৰন্ধৰ শত্ৰু তেওঁলোকে আপোনাৰ সেইটো কাৰণে কৈছোঁ মই তেওঁলোকে আপুনি চাব বিভিন্ন ধৰণৰ ছদ্মবেশী মানুহ আপোনাৰ বিভিন্ন ঠাইত এনেকুৱাকৈ মানে সোমোৱাই দিছে এনেকুৱা ধৰণৰ আপোনাৰ সাম্প্ৰদায়িক আৰু ধৰ্মীয় ৰাজনীতি আৰম্ভ কৰিছে যাতে তেওঁলোকে বিচৰাৰ ধৰণে ভোটৰ বিভাজনটো হয় তেওঁলোকে বিচৰাৰ ধৰণে আঞ্চলিক শক্তিবিলাক একত্ৰিত নহয় আপুনি ভাবকচোন যে কা বিৰোধী আন্দোলনৰ সময়ত আমি যদি কৃষক মুক্তি আছু যুৱ ছাত্ৰ পৰিষদ জনগোষ্ঠীয় সংগঠনবিলাক সকলো এক হ'লহেঁতেন কিমান বিশাল আৰু শক্তিশালী এটা কা বিৰোধী আন্দোলন হ'লহেঁতেন আজি যেতিয়া মানুহে আঞ্চলিক দলৰ কথা কৈছে বিকল্পৰ কথা কৈছে এই মুহূৰ্তত যদি আৰম্ভণিৰ পৰাই আছু বা যুৱ ছাত্ৰ পৰিষদ কৃষক মুক্তি বা অন্যান্য জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে যৌথভাৱে যদি এটা ৰাজনৈতিক দলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলেহেঁতেন কি ভয়ংকৰ উৎসাহ আৰু উদ্দীপনা আৰু জনসমৰ্থন ইয়াৰ সপক্ষে সৃষ্টি হ'লহেঁতেন সেই কথাটো সহজে অনুমান আমি কৰিব পাৰোঁ এইবিলাক যাতে নহয় তাৰ প্ৰচেষ্টা বিজেপিয়ে চলাই থাকিব আজি ছদ্মবেশী বহু অসম প্ৰেমী আপোনাৰ সৃষ্টি হৈছে এনেকুৱা লাগিছে যে ইমান বেছি অসমক ভাল পোৱা মানুহে গোটেই অসমখন ভৰি থাকোঁতে আজি অসমৰ অৱস্থা কেনেকুৱা হৈছে আজি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে যে আপুনি বা মোৰ দৰে মানুহে আমি যে অসমক ভাল পাওঁ আমি যে কংগ্ৰেছৰ বা বিজেপিৰ বা UDFৰ বা আন কাৰোবাৰ এজেণ্ট নহয় সেইটো প্ৰমাণ কৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি কৰি দিছে আমি 40 বছৰীয়া সামাজিক জীৱনৰ কথা বাদ কালি হঠাৎ কোনোবা এজন ওলাব আৰু ওলাই পেলাই ডাঙৰ দুটা বক্তৃতা দি কৈ দিব যে তেওঁহে অসম প্ৰেমী বাকীবিলাক অসম প্ৰেমী নহয় এতিয়া আপুনি অসম প্ৰেমীৰ প্ৰতিযোগিতাত নামাব লগা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে আপুনি দেখিছে কোনোবা এটা দল ৰাইজৰ দলত যোগদান কৰিছে দলটো গঠন নহওঁতে 3 দিনৰ পিছত তেওঁ আকৌ ওলাই যাবলগীয়া হৈছে এনেকুৱা কি কাৰণত হৈছে কি গুৰুতৰ নীতিগত প্ৰশ্নৰ সৃষ্টি হৈছে য'ত দলটো গঠন হোৱাৰ 3 দিনৰ পিছত আন এটা দল এটাৰ পৰা ওলাই আন এঠাইলৈ যাবলগীয়া হৈছে এই ব্যক্তিবিলাক যোৱা কেইদিনত আপোনালোকে চাওক অগণন ব্যক্তি ইটোৰ পৰা ওলাই সিটোত যাবলগীয়া হৈছে সিটোৰ পৰা ওলাই ইটোত গৈছে তাৰমানে কেনেকুৱা ধৰণৰ পৰিস্থিতি এটা সৃষ্টি হৈছে আপুনি নিজকে কিমান বেছি আপুনি অসমক ভাল পায় কিমান আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী তাৰ প্ৰমাণ দিবলগীয়া অৱস্থা এটাৰ সৃষ্টি কৰা নাই জানো এইবিলাক হ'ল বিজেপিৰ এটা মানে তেওঁলোকৰ চক্ৰান্ত মানে 21 বাৰলৈকে কাৰাগাৰত সোমাবলগীয়া হোৱা লাচিত বৰদলৈয়ে আজি প্ৰমাণ দিবলগীয়া হৈছে তেওঁ অসম প্ৰেমী
স্বাভাৱিকতে এতিয়া গণমৰ্চাত অংশগ্ৰহণ কৰাৰ লগে লগে এতিয়া অজিত ভূঞাৰ কথাই অজিত ভূঞা আপুনি নিজেও জানে সাংবাদিক হিচাপে তেওঁতকৈ নিৰ্যাতিত সাংবাদিক দ্বিতীয়গৰাকী নাই পৰাগ দাস বীৰ শ্বহীদ পৰাগ দাসৰ পিছতেই আটাইতকৈ নিৰ্যাতিত আৰু সকলো চৰকাৰ দিনত নিৰ্যাতন খোৱা এজিপিৰ দিনত কংগ্ৰেছৰ দিনত বিজেপিৰ দিনত সকলো চৰকাৰ দিনত নিৰ্যাতন খোৱা অজিত ভূঞা মই সকলো চৰকাৰ দিনতে নহয় অবিৰতভাৱে সদায় মানে নিৰ্যাতনৰ সন্মুখীন হৈ আহিছোঁ তাৰপিছতো আমি আপোচ কৰা নাই এতিয়া এটা নিৰ্দিষ্ট উদ্দেশ্যত আমি 21ত বিৰোধী একত্ৰিত কৰাৰ চেষ্টা কৰাৰ কাৰণে আমাক যদি কোনোবাই কয় যে এওঁলোকৰ অসম প্ৰেমত সন্দেহ আছে তেতিয়াহ'লে মই ভাবোঁ যে আমি আৰু অসম প্ৰেমীৰ মানে চাৰ্টিফিকেট ল'বলৈ ক'তো লাইন ধৰিবলগীয়া নাই গতিকে সময়ে প্ৰমাণ কৰিব প্ৰকৃততে অসম প্ৰেমী কোন যিসকল লোকে এই মুহূৰ্তত সকলো আঞ্চলিক দল আৰু ব্যক্তি একত্ৰিত হোৱাটো বিচৰা নাই তেওঁলোকৰ অসম প্ৰেমত মোৰ সন্দেহ আছে এই কথাটো মই ৰাজহুৱাকৈ ক'ব পাৰোঁ কিন্তু কংগ্ৰেছ আৰু AIDFৰ যিটো বুজাপৰা সেইটো আপোনাৰ বিৰোধী পক্ষ বা মানে শাসকীয় পক্ষই এনেকুৱা অভিযোগ আনিছে যে তেওঁলোকে অকল ধৰ্মীয় সংখ্যালঘু ভোটৰ যাতে বিভাজন নহয় ধৰ্মীয় সংখ্যালঘুসকলৰ একেলগে একত্ৰিতভাৱে ভোট পাই লাভ কৰি তেওঁলোকে দিছপুৰ দখল কৰিব পাৰে তাৰ উদ্দেশ্যেই আচলতে তেওঁলোকৰ মাজত বুজাপৰা বিজেপিয়ে যদি এইটো নকলেহেঁতেন তেতিয়াহে মই আচৰিত হ'লোহেঁতেন কাৰণ তেওঁলোকে যদি অসম জাতীয় পৰিষদ গঠন হৈছে ৰাইজৰ দল গঠন হৈছে তেওঁলোকে গম পাইছে যে ভিত্তি কিমান আছে মানুহে কিমান তেওঁলোকক সমৰ্থন কৰিছে তেওঁলোকে নিৰ্বাচনত কিমান ক্ষতি কৰিব পাৰিব সেই কথা অভিজ্ঞ বিজেপিয়ে বা অভিজ্ঞ হিমন্ত বিশ্ব শৰ্মাই নুবুজাকৈ থকা নাই সেইবাবে তাক তাচ্ছিল্য কৰিবলৈকো তেওঁলোকে কুণ্ঠাবোধ কৰা নাই কিন্তু তেওঁলোকে এইটো কথাও লগে লগে গম পাইছে নিজৰ অভিজ্ঞতাৰে যদি সঁচাকৈ কংগ্ৰেছ AIDF বা বিভিন্ন বামপন্থী দলবিলাক আঞ্চলিকতাবাদী দলবিলাকৰ ভোটৰ বিভাজনটো কিবা কাৰণত বন্ধ হয় এওঁলোকৰ মাজত যদি ভোট বিভাজন ৰোধ হয় কিবা আঁচনিৰ জৰিয়তে তেতিয়াহ'লে কিন্তু বিজেপিক এইবাৰ কোনেও ৰক্ষা কৰিব নোৱাৰে তেওঁলোকে সঠিকভাৱে এইটো বুজি পাইছে আৰু সেইবাবেই সকলোকে একত্ৰিত কৰা এই প্ৰচেষ্টাটোক সাম্প্ৰদায়িক ৰাজনীতি সৰ্বভাৰতীয় ৰাজনীতিৰ তেওঁলোকে মানে কালিমা খানি পেলাই নষ্ট কৰিবলৈ বিচাৰিছে তেওঁলোকে বুজিছে যে ভাগ হোৱা আঞ্চলিকতাবাদে বিজেপিৰ নোম এডালো লৰাব নোৱাৰে ইয়াৰে ভিতৰতে বহু জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাক তেওঁলোকে প্ৰলোভনেৰে হাত কৰিবলৈ বেছি অসুবিধা তেওঁলোকৰ নহয় অসুবিধা হ'ব যদিহে ৰাজনৈতিক মিত্ৰতা নহলেও কংগ্ৰেছ AIDF বাওঁপন্থীৰ পৰা আৰম্ভ কৰি সকলো মিলি যদি এটা সমষ্টিত এজন প্ৰাৰ্থী বিজেপিৰ বিৰুদ্ধে দিয়ে তেতিয়াহ'লে বিজেপিৰ কাৰণে মহাপলয় আহিব এই কথাটো বিজেপিয়ে ঠিকেই বুজিছে আৰু সেই কাৰণে এই ব্যাপক অপপ্ৰচাৰ চলাইছে মই এটাই আহ্বান জনাব বিচাৰোঁ ৰাইজক যে বাস্তৱ কথাটো ৰাইজে বুজিবলৈ চেষ্টা কৰক আমি এটা কোনো ধৰণৰ সৰ্বভাৰতীয় দলৰ লগত সম্পৰ্ক নাথাকা এটা আঞ্চলিক শক্তিৰ আমি পোষকতা কৰোঁ কিন্তু 21ৰ নিৰ্বাচনত তাৎক্ষণিকভাৱে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি বিজেপি বিৰোধী ভোটবিলাক এঠাইত পৰাৰ ব্যৱস্থা কৰিব লাগিব যাতে বিজেপিৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰাজয় নিশ্চিত হয় তাৰমানে আপুনি তেওঁলোকে যিটো আপোনালোকৰ আঞ্চলিকতাবাদী শক্তিৰ যি দুটা দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল তেওঁলোকে যিটো স্থিতি লৈছে যে বিজেপি আৰু কংগ্ৰেছ বা সমদৰ্তত কংগ্ৰেছ অসম বিৰোধী আৰু লগত AIDF সাম্প্ৰদায়িক সেইটো স্থিতি লাচিত বৰদলৈ সেইটো স্থিতি লাচিত বৰদলৈ মানে নামানে না নিশ্চয় সেইটোত কোনো মানে আমাৰ সন্দেহ নাইকিয়া এওঁলোকে অসমৰ প্ৰতি কংগ্ৰেছে যদি আপোনাৰ মাহিয়াই দৃষ্টিয়ে বিগত সময়ছোৱাত নাচালেহেঁতেন আজি বিজেপিৰ উত্থানৰ পৰিৱেশেই ইয়াত নাহিলেহেঁতেন কোনো সন্দেহ নাই আৰু AIDF সম্পৰ্কতো বিভিন্ন ধৰণৰ বিভিন্ন অভিযোগ উঠিছে আমিও AIDF বা কংগ্ৰেছক লগত লৈ এটা আঞ্চলিক ৰাজনীতি কৰিবলৈ কেতিয়াও নিবিচাৰোঁ মই কৈ আছোঁ যে সেই আঞ্চলিক ৰাজনৈতিক শক্তি ঐক্যবদ্ধ কৰাটো এটা প্ৰশ্ন আৰু 21ত বিজেপিক পৰাভূত কৰাটো আন এটা প্ৰশ্ন দুয়োটাই প্ৰশ্নই সমানে গুৰুত্ব আছে আমি কংগ্ৰেছ AIDF বা বামপন্থীৰ লগত কোনো ধৰণৰ ৰাজনৈতিক মিত্ৰতা নকৰাৰ পক্ষপাতী নহয় আমি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ তেওঁলোকক প্ৰতিটো সমষ্টিত তেওঁলোকৰ বিৰুদ্ধে এজন প্ৰাৰ্থী দিয়াৰহে পক্ষপাতী মানে তেওঁলোকৰ লগত কমন মিনিমাম প্ৰগ্ৰেমৰ আধাৰত তেওঁলোকৰ সৈতে বুজা পৰা আৰু একদম কমন মিনিমাম এক্সট্ৰিম পইণ্টটো হৈছে যে অহা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে এজনকৈ প্ৰাৰ্থী সি লাগিলে কংগ্ৰেছৰ হওক সি AIDFৰ হওক গণমৰ্চাৰ হওক আন দলৰ হওক তাৰমানে এতিয়া যদি বাহিৰকে মই সেইকাৰণে সুধি আছোঁ যে বটদ্ৰৱা সমষ্টিত যদি কংগ্ৰেছ AIDF আঞ্চলিক গণমৰ্চাৰ জোটবন্ধনে লাচিত বৰদলৈক প্ৰাৰ্থিত্ব দিয়ে আৰু যাত কয় যিটো দল সেই এলেকাত বা পৰিচিত তাৰ চিম্বলটোৰ কথা আছে আজিকালি নিৰ্বাচনত চিম্বলটো এটা অন্যতম গুৰুত্বপূৰ্ণ ইয়ালে নতুন চিম্বল এটাত কৈছে কংগ্ৰেছ দলে লাচিত বৰদলৈক তেওঁলোকৰ টিকেটত বা তেওঁলোকৰ চিম্বলত খেলিবলৈ অনুৰোধ কৰে তেতিয়া লাচিত বৰদলৈ কি স্থিতি হ'ব না সেইটোতো প্ৰশ্ন এতিয়ালৈকে অহাই নাই
এক নম্বৰ হ'ল যে মই নিৰ্বাচন খেলাৰ প্ৰশ্নটো অহা নাই, আৰু 2 নম্বৰ কথাটো হ'ল যে মহাজোঁট বন্ধন হ'বগৈ নে নহ'বগৈ, হ'লে কেনেকুৱা ধৰণৰ হ'ব সেইটোও এতিয়া অনিশ্চিত হৈ আছে। এতিয়া আলোচনা হ'লে আগবাঢ়িলেহে প্ৰক্ৰিয়াটো গম পোৱা যাব। আৰু দ্বিতীয় কথাটো হৈছে যে চিম্বলৰ কাৰণে মই ভাবোঁ যে নিৰ্বাচনত কিছু প্ৰভাৱ পৰে, আগতে পৰিছিলে, আজিকালি সেইটো আৰু মানুহ শিক্ষিত হৈছে, গতিকে গৰু আৰু দামুৰি আৰু পদুম ফুল বুলিলেই চকু মুদি তেনেকৈ ভোট দিয়াৰ পৰিৱেশটো নাই। তথাপিও মই এটা কথা মোৰ ব্যক্তিগত ফালে ক'ম যে মই প্ৰতিষ্ঠিত কোনো ৰাজনৈতিক দলৰ মানে পৰিচিত চিম্বলত, সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ পৰিচিত চিম্বলত মই নিৰ্বাচন খেলিবলৈ আগ্ৰহী নহয়। আচ্ছা, আৰু এতিয়া আপুনি কি ভাবে যে আমাৰ এইবাৰৰ নিৰ্বাচনত ধৰ্মীয় মেৰুকৰণ, কাৰণ পূৰ্বৰ আমি কেইবাটাও নিৰ্বাচন দেখিবলৈ পাইছোঁ, লাহে লাহে অসমতো ধৰ্মীয় মেৰুকৰণটো পূৰ্ণাংগ ৰূপত প্ৰকাশ পাইছে নিৰ্বাচনৰ প্ৰাক। খুব গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি। আপোনাৰ নিশ্চয় মনত আছে যে যোৱা নিৰ্বাচনত যি হিমন্ত বিশ্ব শৰ্মাই অতি ঘনিষ্ঠ সম্পৰ্ক বদৰুদ্দিন আজমলৰ লগত বজাই ৰাখিছিলে, ৰাজহুৱাভাৱে মছজিদে গৈ দোৱা কৰিছিলে, তেওঁ যোৱা নিৰ্বাচনটোক শৰাইঘাটৰ শেষ ৰণ বুলি পেলাই ঘোষণা কৰিছিলে। শৰাইঘাটৰ শেষ ৰণ কেনেকৈ হ'ল আমি কোনেও ব্যাখ্যাটো নুবুজিলোঁ, কিন্তু শৰাইঘাটৰ শেষ ৰণ বুলি ঘোষণা কৰি তেওঁলোকে সেই ৰণখনত বিজেপি জিকিলে। আৰু এইবাৰ অতি উদ্ভটভাৱে, আশ্চৰ্যজনকভাৱে তেওঁলোকে কৈছে যে এয়া দুটা সভ্যতাৰ যুঁজ। তেওঁলোকে যদি মানে হিন্দু আৰু মুছলমানৰ কথাটোৱে বুজাব খুজিছে, তেতিয়াহ'লেতো এইটো অতি আশ্চৰ্যকৰ কথা হ'ব। আৰু মই ভাবোঁ যে এইটোৰ বাবেতো তেওঁলোকৰ ওপৰত মানে সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰাৰ বাবে আইনগত ব্যৱস্থা ল'ব লাগে। আৰু আনহাতে আপুনি চাবলৈ গ'লে যে তেওঁলোকে যিটো চেষ্টা কৰিছে যে মানে ধৰ্মীয় মেৰুকৰণৰ চেষ্টা, এইটো সম্পূৰ্ণ এইবাৰ মই ভাবোঁ যে ওলোটা তেওঁলোকে তাৰ ফল পাব। আমাৰ সভ্যতাৰ যুঁজ হ'ব পাৰে। তেওঁ কোনটো সভ্যতাৰ যুঁজৰ কথা কৈছে? ৰামসিংহৰ নেতৃত্বত অহা ভাৰতীয় সভ্যতাই অসমৰ সভ্যতাক আক্ৰমণ কৰা যুঁজটোৰ কথা কৈছে নে আপোনাৰ বিভিন্ন সময়ত আপোনাৰ গোটেই মানে এতিয়া গোলকীকৰণ হৈ পেলাই এটা ইংৰাজী যি সভ্যতাই সৰ্বগ্ৰাস কৰিবলৈ লৈছে সেইটো সভ্যতাৰ যুঁজৰ কথা কৈছে নে কোনটো সভ্যতাৰ যুঁজৰ কথা কৈছে? তেওঁ অকণ ব্যাখ্যা কৰিলে তাৰ উত্তৰটো নিশ্চয় দিব পৰা যাব। কিন্তু মই ভাবোঁ যে এইবিলাক তুলুঙা কথা কৈ কেৱল তেওঁ এটা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ বিচাৰিছে। আৰু হিন্দু মুছলমানৰ মাজত আগতে যিদৰে কৰে, যিদৰে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হৈ যাব বুলি ভয় খুৱাই পেলাই অসমীয়া মানুহৰ ভোট লয়, অসমীয়া মানুহে ময়ো ভাবোঁ বদৰুদ্দিন আজমলক মই কোনো কাৰণত মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰোঁ। গতিকে ময়ো ভাবোঁ যে হয়, এইটো বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হোৱাতকৈ বিজেপি হোৱাই ভাল। কিন্তু এইবাৰ যিহেতু বদৰুদ্দিন আজমলে গোটেই তেওঁলোকৰ ৰাজনীতিটো বুজি আগতীয়াকৈ ক'লে যে মই কোনো মুখ্যমন্ত্ৰী নহওঁ, আনকি UDFৰ মুখ্যমন্ত্ৰী দাবীয়ে নাই বুলি যেতিয়া কৈ দিলে, এতিয়া তেওঁলোকে নতুন সভ্যতাৰ যুঁজৰ এইটো মানে প্ৰচাৰ উলিয়াইছে। মই ভাবোঁ যে এইটো হাস্যকৰ আৰু অতি আপত্তিজনক প্ৰচাৰ। এই সভ্যতাৰ যুঁজৰ কথাটো যদি আহে, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা সভ্যতা আৰু গংগা উপত্যকা বা সিন্ধু উপত্যকাৰ সভ্যতাৰ যুঁজৰ কথা কৈছে যদি নাজানো, কিন্তু মই ভাৰতীয় সভ্যতাৰ লগত তেনেকুৱা কোনো যুদ্ধ আছে বুলি মই মানে নাভাবোঁ। গতিকে তেওঁ কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ স্বাৰ্থতে এই বাক্যটো কৈছে বুলি পেলাই অনুভৱ কৰোঁ। আৰু আঞ্চলিকতাবাদী সুৰক্ষা মঞ্চৰ বৰ্তমান স্থিতি কি? আপোনালোকৰ এই সংগঠনটোৰ বৰ্তমান অস্তিত্ব কি পৰ্যায়ত? এতিয়া কোনো অস্তিত্ব নাই, কাৰণ মানে যেতিয়া ৰাজনৈতিক দল এটা তাৰ ঔৰসত জন্ম হ'বলগীয়া আছিলে, আৰু আমি বাধা দিয়াৰ পিছতো যিহেতু অৰূপ বৰুৱা ডাঙৰীয়া আৰু কেইগৰাকীমানে লৈ ৰাজনৈতিক দল এটা জন্ম দি দিছিলে, তাৰপিছতে সেইটো ভংগ হৈ গৈছিলে। আমি সেইটো স্থায়ীভাৱে ৰখাটো বিচাৰিছিলোঁ, যাতে অসমৰ অভিভাৱক স্বৰূপে নগেন শইকীয়া আছিলে, জাহ্নু বৰুৱা আছিলে, তেনেকুৱা বিভিন্ন অভিজ্ঞ লোকসকলে অসমৰ আঞ্চলিক ৰাজনৈতিক শক্তিক বাদ দেখুৱাব বুলি আমি সেইটো স্থায়ী মঞ্চ হিচাপে বিচাৰিছিলোঁ। কিন্তু সেইটো ভংগ কৰি দিয়া হ'ল। গতিকে এতিয়া আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ বুলি কোনো অস্তিত্ব নাই। আৰু যিটো আঞ্চলিক তেওঁলোকে সংযুক্ত কিবা আঞ্চলিক দল এটা দল গঠন কৰিলে, সেইটোতো আপোনালোকে গম পাইছে ইতিমধ্যে ৰাইজৰ দলত চামিলেই হ'ল। গতিকে সেই গোটেই আমি যি প্ৰচেষ্টা আজি 2 বছৰ আগৰ পৰা আৰম্ভ কৰিছিলোঁ, সেইটো ইতিমধ্যে সম্পূৰ্ণৰূপে মানে ধ্বংস হৈছে। এতিয়া শেষত আপোনাৰ যি দুটা নতুন আঞ্চলিক দল হৈছে, মানে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল, এই ক্ষেত্ৰত আপুনি ৰাইজৰ দলৰ কথা কৈছে, কিন্তু আপুনি কি ভাবে যে এই দলকেইটাই অসমৰ আঞ্চলিকতাবাদী ৰাইজৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ সক্ষম হ'বনে? নহয়, চাওক, নেতৃত্বৰ যদি উদাৰ আৰু মানে সকলোকে সামৰি লোৱাৰ দৃষ্টিভংগী এটা থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে এওঁলোকে অসমৰ আজি সমস্যাৰাজিও সঠিকভাৱে চিহ্নিত কৰিব পাৰিব আৰু অসমৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে সুস্পষ্ট আৰ্থ, সামাজিক আৰু ৰাজনৈতিক আঁচনিও ল'ব পাৰিব আৰু এখন সকলোকে একত্ৰিত কৰি ঐক্যবদ্ধ এটা আঞ্চলিক শক্তিও গঠন কৰিব পাৰিব। কিন্তু এটা কথা স্পষ্ট হ'ব, এতিয়ালৈকে
সকলোৰে পৰা দুই একে উদাৰতা প্ৰদৰ্শন কৰি ইতিমধ্যে একত্ৰিত হোৱাৰ আহ্বান বাৰে বাৰে জনাই আহিছে কিন্তু সকলোৰে পৰা সেই উদাৰতাটো অসমৰ মানুহে দেখা নাই কাৰণে আপুনি সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ বিতৰ্কৰ আপুনি মানে ইতিমধ্যে দেখিছে সৃষ্টি হোৱা ময়ো আশা কৰোঁ যে পলমকে হ'লেও তেওঁলোকৰ এই বাস্তৱ পৰিস্থিতিটো উপলব্ধি কৰিব যে একত্ৰিত যদি নহয় তেতিয়াহ'লে কিন্তু তেওঁলোকৰ উদ্দেশ্য কোনো অকলে সফল কৰিব নোৱাৰিব আজিৰ তাৰিখত মই মানে সকলো নেতালৈ ক্ষমা বিচাৰি এটা কথা ক'ম যে অসমৰ মাটিত আজিৰ তাৰিখত এনেকুৱা কোনোবা এজন নেতা নাই যিজন নেতাৰ মুখলৈ চাই অসমৰ সকলো মানুহে আহি সেই দলটোত আহি হামখুৰি খাই পৰিব তেনেকুৱা ব্যক্তিত্বৰ নেতৃত্ব আজিৰ তাৰিখত কিন্তু অহাকালিলৈ হ'ব পাৰে আজিৰ তাৰিখত আমি দেখা পোৱা নাইকিয়া আৰু বিশেষকৈ যোৱা সময়ছোৱাৰ যি আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী নেতা আছুৰ পৰা ওলাই অহা বা যুৱ ছাত্ৰ পৰিষদৰ পৰা ওলাই অহা বিভিন্ন সংগঠনৰ পৰা ওলাই অহা নেতাবিলাকৰ জাতিক কৰা প্ৰতাৰণা আৰু তেওঁলোকৰ ঘৃণনীয় ৰাজনীতি দেখাৰ পিছত স্বাভাৱিকতে মানুহে সন্দেহৰ চকুৰে গোটেই বিষয়টো চাইছে মই আশা কৰিম যে দুইটা দলৰ নেতৃত্বই ৰাইজৰ আশা আকাংক্ষা আৰু ইচ্ছা তেওঁলোকে বুজিবলৈ সক্ষম হ'ব আৰু সৰু সুৰা ব্যক্তিগত ভাল পোৱা বেয়া পোৱা ইগোৰ ওপৰলৈ উঠি সকলোকে একত্ৰিত কৰাৰ প্ৰচেষ্টা ল'ব তেতিয়াহে কিন্তু আঞ্চলিকতাবাদী শক্তি এটা অসমত শক্তিশালীভাৱে খাৰা হ'বলৈ পাৰিব নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে ৰাজ্যত দুটা প্ৰধান শক্তি গা কৰি উঠা পৰিলক্ষিত হৈছে এটা আমি উল্লেখ কৰিছোঁ যে অসম যিটো জাতীয় পৰিষদ আৰু অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল দুইটাৰ মাজত এটা বুজা পৰাৰ কথা ইতিমধ্যে ব্যাপক হাৰত চলি আছে এইটো বিষয়ে যথেষ্টখিনি আগবঢ়া বুলি শুনিবলৈ পাইছোঁ আন এটা শিবিৰ হৈছে কংগ্ৰেছ AIDF জগত আঞ্চলিক গণমৰ্চাও দেখাত এই শক্তিৰ লগত আছে এই দুটা সম্পূৰ্ণ পৰস্পৰ বিৰোধী শক্তি আক্ৰমণ আগবাঢ়িছে এতিয়া এই পৰিপ্ৰেক্ষিতত এই কথাটোৱে আল্টিমেটলি গৈ বিজেপিকে সহায় কৰিব এনেকৈ থাকিলে নিশ্চিতভাৱে বিজেপিক সহায় হ'ব যদি বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰিব পৰা নাযায় তেতিয়াহ'লে নিশ্চিতভাৱেই বিজেপিৰ সহায় হ'ব আৰু সেইটোৱে বহুতে বিভিন্ন ধৰণৰ যুক্তি দি পেলাই সেইটোকে কৰিবলৈ চেষ্টা কৰি আছে আমাৰ বিৰুদ্ধে অন্যৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি সেইটোকে কৰাৰ চেষ্টা কৰিছে কিন্তু মই ভাবোঁ যে আমি বাস্তৱ পৰিস্থিতিটো অনুভৱ কৰি পেলাই বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰিব লাগিব এই ক্ষেত্ৰত কংগ্ৰেছক আমি গোটেই জীৱন সমালোচনা কৰি আহিছোঁ কিন্তু এটা কথা আমি ক'ব লাগিব যে মিত্ৰতাৰ দিশত কোনো আলোচনা হোৱা নাই যদিও আপুনি লক্ষ্য কৰিছে চাগে কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে মাজে মাজে ঘোষণা কৰি থাকে যে লুৰিণজ্যোতি উঠিলে আমি তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিওঁ যাতে বিজেপিজন হাৰে আৰু তেওঁ জিকে অখিল গগৈ উঠিলে আমি তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিওঁ যাতে বিজেপিজন হাৰে আৰু অখিল গগৈ জিকে এই ধৰণৰ যিবিলাক তেওঁলোকে অফাৰ আৰু ৰাজহুৱা ঘোষণা কৈ আছে মই ভাবোঁ যে এইটোত তেওঁলোকৰ এক ধৰণৰ সদিচ্ছা প্ৰকাশ পাইছে তেওঁলোকে বহুত ভুল কৰিছে বহু কৰিবলগীয়া কাম কৰা নাই গালি আমি পাৰিবলগীয়া বহু আছে কিন্তু এই যে বিজেপিক হৰুৱাৰ বাবে তেওঁলোকে দৰকাৰ হ'লে কিছু মানুহৰ বিৰুদ্ধে কিছুমান সমষ্টিত প্ৰাৰ্থী নিদিয়াকৈ অসমৰ কা বিৰোধী কিছু নেতা যেনেদৰে আপোনালোকৰ অজিত কুমাৰ ভূঞা ডাঙৰীয়াক তেখেতসকলে MP কৰিছিলে তেনেদৰে লুৰিণজ্যোতি গগৈ অখিল গগৈকে ধৰি বিভিন্ন মানুহৰ নাম তেওঁলোকে কৈছে যে এইবিলাক কা বিৰোধী নেতা ইলেকশ্যনত যদি উঠে তেতিয়া তেওঁলোকৰ বিৰুদ্ধে আমি প্ৰাৰ্থী নিদিওঁ এইটোক আপুনি ঐক্য বুলি নকলেও বিৰোধী ঐক্য বুলি নকলেও সম্পূৰ্ণ এক ধৰণৰ বিৰোধী ঐক্য হয়নে নহয় কাইলৈ লুৰিণজ্যোতি গগৈয়ে ক'ব নেকি যে নাই নাই মোৰ বিৰুদ্ধে মই কংগ্ৰেছৰ লগত কোনো সম্পৰ্ক নাই গতিকে মোৰ বিৰুদ্ধে তেওঁলোকে প্ৰাৰ্থী দিয়ক মই তিনিকুণীয়া যুঁজ জিকিম সেইটোতো তেনেকুৱাকেতো তেওঁ নক'ব অখিল গগৈ নিশ্চয় নক'ব গতিকে আমি মানে এতিয়া কংগ্ৰেছ আৰু AUDFক লৈ পেলাই বিজেপি আৰু তেওঁলোকৰ পৃষ্ঠপোষকতা লাভ কৰা এছাম বুদ্ধিজীৱী আৰু মানে তথাকথিত মানে সংবাদ মাধ্যমে জোৰদাৰ প্ৰচাৰ চলাই আছে যে এওঁলোকে অসাধু মিত্ৰতা মানে এই ধৰণৰ আনহলি এলায়েন্স এনেকুৱা ধৰণৰ বিভিন্ন কথা কিছুমান চলাই আছে কাৰণ তেওঁলোকে বিচাৰে যে বিজেপি বিৰোধী ভোটটো কংগ্ৰেছৰ AUDFৰ বেলেগে থাকক আঞ্চলিক দল বেলেগে থাকক কিন্তু মই ভাবোঁ যে সেইটো ভয়ত হয়তো কোনোবাই এতিয়া কৈ আছে যে আমি তেওঁলোকৰ লগত দূৰত্ব বজাই ৰাখিম কিন্তু মই ভাবোঁ যে পৰিপক্ক ৰাজনীতিৰ পৰিচয় দি অহা দিনবিলাকত তেওঁলোকে সকলো ঐক্যবদ্ধ হোৱাৰ এটা পৰিৱেশ নিশ্চয় সৃষ্টি মানে কংগ্ৰেছ আৰু AIDFৰ এই যুগবন্ধনৰ পৰা অসমৰ ৰাইজে শংকা কৰিবলগীয়া একো নাই নহয় আপুনি চাওক এতিয়া আমি তাত গ'লো নগ'লো আমাৰ শক্তিটো সীমিত কংগ্ৰেছ AIDFটো অলমষ্ট একত্ৰিত হ'লেই সেইটো তেওঁলোকৰ দুইটা দলৰ ব্যক্তিগত কথা তাত আমাৰ ক'বলগীয়া একো নাই তাতে যদি আঞ্চলিক গণমৰ্চা তাত থাকিব নাই আঞ্চলিক গণমৰ্চা এতিয়ালৈকে মইতো কৈছোঁ আলোচনা হোৱা নাই কিন্তু আমি পোষকতা কৰোঁ যে আমি CPI CPM RCPI ধৰক ML তাৰপিছত আপ
NCP এইবিলাক সৰু সুৰা সকলো দলৰ লগত ইতিমধ্যে আলোচনা কৰিছোঁ আমি বিচাৰোঁ যে সকলো দল মিলি পেলাই এটা মানে বিৰোধী জোঁট হওক যিটো জোঁটে প্ৰতিটো সমষ্টিত এটা প্ৰাৰ্থী দিব কিন্তু অজিত ভূঞা ডাঙৰীয়াই জনোৱা আহ্বানৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাই সঁহাৰি নিদিলে সঁহাৰি দিয়া নাই এতিয়ালৈকে অসম জাতীয় পৰিষদেও দিয়া নাই ৰাইজৰ দলেও দিয়া নাই তথাপিও কিন্তু আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ এই কাৰণে যে আমি আশাবাদী যে তেওঁলোকে বাস্তৱ পৰিস্থিতিটো বুজি পাব ৰাজনৈতিক প্ৰয়োজনটো বুজি পাব আৰু নিৰ্বাচনলৈ যত কিছু সময় আছে তাৰ আগে আগে আৰু আমিও আগবঢ়া নাই এতিয়ালৈকে শেষত পোনপটীয়া প্ৰশ্ন আৰু মই আপুনি স্পষ্ট উত্তৰ এটা দিলে ভাল পাম যে বটদ্ৰৱা সমষ্টিৰ কথা কৈছোঁ বটদ্ৰৱা সমষ্টিৰ কথা ওলাই আছে যদিহে বটদ্ৰৱা সমষ্টিত লাচিত বৰদলৈ প্ৰাৰ্থী হয় আৰু তাত যদি কংগ্ৰেছ আৰু AIUDF প্ৰাৰ্থী নিদি পেলাই আপোনাকেই সমৰ্থন কৰিবলৈ আহ্বান জনায় তেতিয়াহ'লে লাচিত বৰদলৈ প্ৰাৰ্থী হ'ব নহয় তাৰমানে বিৰোধী ঐক্য জোঁটবন্ধন যিটো আমি প্ৰচেষ্টা চলাই আছোঁ সেইটো যদি সফল হয় আৰু আঞ্চলিক গণমৰ্চাই যদি মোক উঠিবলৈ অনুমতি দিয়ে বা মানে নিৰ্দেশ দিয়ে তেতিয়াহ'লে নিশ্চয় মই উঠিম কিন্তু মই ব্যক্তিগতভাৱে উঠিম বুলি কোৱাৰ অধিকাৰ মোৰ নাই যিহেতু মই এটা মৰ্চাৰ লগত জড়িত হৈ আছোঁ ঠিক আছে বৰদলৈ ডাঙৰীয়া ভাল লাগিলে আপোনাৰ কথা পাতি আৰু আশা কৰিছোঁ আপুনি যিবিলাক অসমৰ পৰিস্থিতিক লৈ যিদৰে মত প্ৰকাশ কৰিছে সেইবিলাক সত্য প্ৰমাণিত হওক তাৰ লগত আপোনাৰ যি ৰাজনৈতিক আশা আকাংক্ষা আছে ৰাজনৈতিক বাসনা আছে পূৰ্ণ হওক এই কামনা কৰিলোঁ আৰু আপোনাক শুভেচ্ছা জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মই ভিডিঅ' জাৰ্নেলিষ্ট আছিক আৰু অজয়ৰ সৈতে বিদায় লৈছোঁ ধন্যবাদ